Hello friend, welcome back my channel. So আজি আপোনালোকৰ ওচৰলৈ ৰিজনিঙৰ এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আনিছো। আজি ইয়াত কেইটামান ইম্পৰ্টেণ্ট আমি ৰিজনিঙৰ কোৱেশ্চন এনসাৰ আজি ডিসকাস কৰিম। আশা কৰিছো ভিডিঅ'টো আপোনালোকে নিশ্চয় ইন্টাৰেষ্টিং পাব আৰু ভিডিঅ'টো শেষলৈকে চাব। গতিকে আৰম্ভ কৰো আজি ভিডিঅ'টো। So first question দিছে AC দিছে তাৰপিছত কৈছে DF দিছে তাৰপিছত GI দিছে আৰু নেক্সট কৈছে PR তাৰপিছত আমাক কোৱেশ্চন মাৰ্কটো এই কোৱেশ্চন মাৰ্কটো আমি সলভ কৰিব লাগিব। গতিকে প্ৰথমতে আমি চাব লাগিব AC DF GI PR মাজত ডিফাৰেন্স বা ইয়াৰ ৰিলেশনটো কি কেনেকৈ দিছে আমি হেতু প্ৰথম আমি জানি লম। তেতিয়া আমি আমাৰ কোৱেশ্চন মাৰ্কটো উলিয়াবলৈ ইজি হৈ যাব। গতিকে প্ৰথমতে আমি চালো AC এতিয়া আমি জানো A পিছত কি আহে B আহে তাৰপিছত নেক্সট আহে C গতিকে A টো নধৰি আমি B পা ধৰিলো B C পালো গতিকে আমি গম পালো যে +2 মানে দুটা এলফাবেট গল। নেক্সট আমি 2 D দিছে গতিকে D পিছত কি আহিলে EF হয়নে গতিকে EF যেতিয়া পালো গম পালো যে দুটা এলফাবেট গৈছে। নেক্সট কৈছে GI G টো নধৰি H I পালো গতিকে এলফাবেট দুটা গল। তাৰপিছত PR দিছে PR পিছত কি P পিছত কি আহে Q আহে Q পিছত আহে R গতিকে Q R হ'ব গতিকে দুটা এলফাবেট গল। তাৰ মানে এতিয়া আমি গম পালো যে দুটা এলফাবেট গৈছে আৰু যেটো আমি নেক্সট যেটো আমাক কোৱেশ্চন মাৰ্ক দিছে হেতু আমি দুটা এলফাবেট কৈ আমাৰ যেটো আনসাৰ হেতু আমি উলিয়াব লাগিব। গতিকে আমি এতিয়া চালো আমাৰ যিকিটা অপচন দিছে তাৰ কোনটো ইয়াৰ লগত অলপ মিল আছে। অপচন ডি টো চাও AB হ'ব নোৱাৰে এটা এলফাবেটে গৈছে DE হেতু হ'ব নোৱাৰে। তাৰপিছত নেক্সট দিছে EF B কৈছে B অপচনটো EF গতিকে হেতু হ'ব নোৱাৰে। গোটে কিটাতে এটা এলফাবেটে গৈছে গতিকে আমাক লাগে দুটা এলফাবেট গতিকে অপচন এ টো কাৰেক্ট যেন লাগিছে কিয় M আছে M টো নধৰি NO দুটা এলফাবেট গল গতিকে ইয়াৰ কাৰেক্ট অপচনটো কি হ'ব অপচন এ টো হ'ব MO ইয়াৰ কাৰেক্ট আনসাৰ হ'ব। কোৱেশ্চন মাৰ্কৰ ঠাইত কি হ'ব MO হ'ব। গতিকে এটো আমি গম পালো যে এলফাবেট দুটা গৈ আমাৰ কোৱেশ্চন দুটা এলফাবেট গৈ আমাৰ যেটো কোৱেশ্চন মাৰ্ক দিছে তাক আমি সলভ কৰিলো। আশা কৰিছো এটো ভাল ধৰণে মই বুজাব পাৰিছো। সো নেক্সট কোৱেশ্চনলৈ যাও। এতিয়া কোৱেশ্চন 2 টো চাম। কোৱেশ্চন 2 টো দিছে E দিছে তাৰপিছত কমা দি পেলাই কৈছে G তাৰপিছত কমা J তাৰপিছত মাজত দিছে কোৱেশ্চন মাৰ্ক তাৰপিছত কমা S গতিকে আমি এতিয়া কি উলিয়াব লাগিব আমাৰ যেটো কোৱেশ্চন দিছে হেতু আমি সলভ কৰিবলৈ যিকিটা আমাক দি থৈছে তাৰ মাজত কি ৰিলেশন আছে তাক আমি চাব লাগিব। এতিয়া E পিছত G পাবলৈ কেটা এলফাবেট গল F গল G গল তাৰ মানে দুটা এলফাবেট গল। তাৰ পিছত নেক্সট G আছে G পাই ধৰিছো আকৌ G দিছে G টো আমি নধৰি H I J গতিকে আমি গম পালো যে তিনটা এলফাবেট গল। তাৰপিছত J দিছে তাৰপিছত কোৱেশ্চন মাৰ্ক দিছে আমি দেখি আহিছো যে এটা এলফাবেটৰ সংখ্যা বাঢ়ি গৈছে যেনেকৈ E পিছত G পাবলৈ দুটা এলফাবেট গলো G পিছত J পাবলৈ তিনটা এলফাবেট গলো গতিকে আমি গম পালো যে J পিছত চাৰিটা এলফাবেট যাব লাগিব কাৰণ তাৰপিছত S দিছে S ৰ পিছত S পাবলৈ আমি সেই এলফাবেট যেটো ল'ব লাগিব তাৰপা আমি পাঁচটা এলফাবেট গলেহে আমাৰ S হেইটো পাম এলফাবেটটো পাম। গতিকে আমি এতিয়া J পিছত চাৰিটা এলফাবেট গলে কি পাম তাক চাম K আছে J পিছত K আহে নেক্সট আহে L তাৰপিছত M তাৰপিছত N গতিকে ইয়াৰ অপচনটো কোনটো হ'ব N টো হ'ব কাৰণ N ৰ পিছত যদি আমি S পাবলৈ হয় তেতিয়া হলেহে আমি পাঁচটা এলফাবেট গৈহে আমি S পাম তাৰ মানে এটা এলফাবেটৰ সংখ্যা বাঢ়ি গৈ আছে। গতিকে N ৰ পিছত আহিল O N টো নধৰি O P Q R S হৈ গল। ইয়াত লিখা আছে O P Q তিনটা গল R হলে চাৰিটা তাৰপিছত S হলে পাঁচটা গতিকে পাঁচটা এলফাবেট গৈ আমি N ৰ পিছত S পালো। গতিকে ইয়াৰ কাৰেক্ট অপচন কোনটো হ'ব অপচন A টোৱে কাৰেক্ট হ'ব N হ'ব এই মাজৰ কোৱেশ্চন মাৰ্কটোৰ আনসাৰ। সো নেক্সট কোৱেশ্চনলৈ যাও। সো কোৱেশ্চন 3 টো দিছে DF = 5 তাৰপিছত কৈছে ফাৰ্স্ট পাৰ্টটো হেবলি দিলে তাৰপিছত LP দিছে তাৰপিছত = কোৱেশ্চন মাৰ্ক। সো এটো একেবাৰে ইজিয়ে হয় কাৰণ D এ কোনটো নম্বৰ ৰিপ্ৰেজেন্ট কৰে আমি জানোৱে 4 F এ কোনটো নম্বৰ ৰিপ্ৰেজেন্ট কৰে 6
আৰু এই দুইটা যদি প্লাস কৰি দিলে আমি কিমান পালো 10 আৰু 10 টো আমাক দিয়া নাই গতিকে আমি কি কৰিব লাগিব 2 এ ডিভাইডেড কৰিব দিব লাগিব 10 ক তেতিয়া 5 পাই গলো আমি সো এতিয়া আমি গম পাই গলো তাৰ মানে নম্বৰ কিটা সংখ্যাৰে আমি প্লাস কৰি নেক্সট তাক ডিভাইডেড কৰি দিলে আমাৰ হৰণ কৰি দিলে আমাৰ কোৱেশ্চন এনসাৰটো আমি পাই যাম সো L এ কোনটো নম্বৰ ৰিপ্ৰেজেন্ট কৰে 12 P এ তেনেকে 16 নম্বৰটো কৰে 12 + 16 ইকুৱেল কিমান পালো 28 28 ক আমি 2 এ ডিভাইডেড কৰিলো কাৰণ আগতে 2 এ ডিভাইডেড কৰিছো আমি দেখিছো আগৰ পাৰ্টটো গতিকে ইয়াটো 2 এ হৰণ কৰিলে আমি কিমান পালো 14 পাই গলো অপচন কোনটো কাৰেক্ট হ'ব অপচন বি টো কাৰেক্ট হ'ব একেবাৰে ইজি সো নেক্সট কোৱেশ্চনলৈ যাও এতিয়া কোৱেশ্চন 4 টো চাম কোৱেশ্চন 4 টো দিছে MOF = 13156 দিছে নেক্সট কৈছে ডি যে n দিছে = question mark সো এটো কি কৰিবলে আমি চাম m এ কোনটো নম্বৰ ৰিপ্ৰেজেন্ট কৰে এলফাবেটৰ চাৰ্টখনৰ 13 o এ 15 আৰু f এ 6 গতিকে হেখিনি যদি আমি মিলাই একেলগে লিখি দিলো তেতিয়া হলে কি পালো 13156 পাই গলো গতিকে আমি গম পালো যে যেটো নম্বৰ যেটো এলফাবেটে যেটো নম্বৰ ৰিপ্ৰেজেন্ট কৰিছে তাকে হেকিটা নম্বৰকে আমি একেলগে মিলাই লিখি দিব লাগে ডি আছে ডি এ কোনটো নম্বৰ ৰিপ্ৰেজেন্ট কৰে 4 জে 10 আৰু n এ 14 সো হেকিজনি আমি মিলাই লিখি দিও কি পালো 41014 গতিকে ইয়া কাৰেক্ট অপচন এটো হ'ব 41014 সো নেক্সট কোৱেশ্চন লৈ যাও এতিয়া কোৱেশ্চন 5 টো চাম কোৱেশ্চন 5 টো আছে PSB = NQT তাৰ পিছত ফাৰ্স্ট পাৰ্টটো হে বুলি কলে সেকেন্ড পাৰ্টত কৈছে HKN = question mark সো আমি এতিয়া চাও P আৰু S ৰ মাজত ডিফাৰেন্সটো কিমান ৰিলেচনটো কি P পা S পাবলে কেটা এলফাবেট গৈছে তিনটা এলফাবেট গৈছে কেনেকে গৈছে এটো চাম P আছে P Q R S হল তিনটা এলফাবেট গল সো নেক্সট দিছে V তাৰ S ৰ বা V পাবলে কেটা এলফাবেট যাব লাগিব তিনটা T U V এলফাবেট তিনটা পাই গলো গতিকে গম পালো যে ইটো এলফাবেটলৈ হিটো এলফাবেট তিনটা এলফাবেট যোৱা পিছত তাক পাইছে তাৰ মানে P পিছত S পাবলে কি এলফাবেট গল Q R S P টো ধৰা নে S টো ধৰিছো গতে Q R S হল গতে তিনটা এলফাবেট গল তাৰছত B পাবলে T U V পালো তাৰছত N দিছে N ৰ পিছত Q পাবলে O P Q হৈ গল তাৰছত Q আছে Q পিছত কি আহিলা R S T হৈ গল তিনটা এলফাবেট গৈ তাৰছত H আছে H ৰ পিছত K পাবলে কি যাব লাগিব I J K হৈ গল নেক্সট আছে K পিছত কি আহিলে L M N হৈ গল সো এতিয়া আমি গম পালো যে তিনটা এলফাবেট যাব গতিকে ইয়াৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব পাৰে এতিয়া ই টো আছে ফাৰ্স্ট অপচনৰ পাই চাও ই টো আছে ই পিছত H দিছে তাৰ মানে F G H সো তিনটা লেটাৰ গল এলফাবেট গল সো তাৰছত কৈছে K H টো নধৰি I J K গতে তিনটা লেটাৰ গল সো অপচন এ টো ইয়াৰ কাৰেক্ট হ'ব বাকি কিটা অপচনো চাইলো ই পিছত H আছে এটো ফাৰ্স্ট সেকেন্ড টো একে যেন লাগিছে কিন্তু কলে H ৰ পিছত কি যাব লাগিব তিনটা এলফাবেট যাব লাগিব কিন্তু ইয়াত কলে M গতিকে নহয় J কৈছে J আছে J এটো G হৈ গল আগলে গুছি গল হেতু হবই নোৱাৰে তাৰছত G আছে অপচন 4 টো G আছে G টো কি কৈছে G এটো হল R আছে এটো হ'ব নোৱাৰে গতিকে অপচন কোনটো কাৰেক্ট হ'ব ইয়াৰ অপচন এটোৱে কাৰেক্ট হ'ব সো ইয়াতে হে কৈছে আজি গুটি কিটা কোৱেশ্চন আনসাৰ মই আশা কৰিছো এই ডিসকাশন তো আপোনালোকে নিশ্চয় ভাল পাইছে গতিকে ইন্টাৰেষ্টিং পাইছে আজি এই ডিসকাশনটো গুটি কিটা কোৱেশ্চন ভালদৰে বুজি পাইছে বুলি মই আশা ৰাখিলো ভিডিওটো চাই ভাল পাইছে যদি লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দি চেনেল আগলে এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবলৈ আৰু মই আপোনালোকলে এনে ধৰণৰ ভিডিওসমূহ আনি থাকিবলৈ বেছি মোটিভেশন পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব সো আজিলৈ ইয়াতে শেষ কৰিছো থ্যাংক ইউ